নমস্কাৰ, মই সম্ৰাট ভৱাল, সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কেন্দ্ৰীয় সমিতিৰ সভাপতি। মই আপোনালোকৰ চেনেলৰ মাজেদি সকলো ৰঙালী বিহু আৰু বঙালী নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে বিচুৱা আৰু আমাৰ বৈশাগুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰ লগতে আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ 20 আৰু 21 এপ্ৰিল আমি এক বৃহৎ কাৰ্যসূচীৰে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ 36তম প্ৰতিষ্ঠা দিৱস আৰু লগতে আমাৰ অষ্টাদশ দ্বিবাৰ্ষিক অধিৱেশন আমি পাতিবলৈ গৈ আছোঁ। আমাৰ প্ৰগ্ৰামখিনি মানে আমি একদিন আগৰ পৰা ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ। 19 তাৰিখত আমাৰ এটা ব্লাড ডোনেশ্যন কেম্প হ'ব, যিটো আমাৰ লোৱাৰ আছাম হস্পিটেলত হ'ব। আমাৰ 19 তাৰিখতে আমাৰ আৰ্ট কম্পিটিশ্যন আমাৰ ইয়াত এই চেণ্ট্ৰেল কাৰ্যালয়ৰ প্ৰাংগণতে হ'ব। আৰু 20 তাৰিখ ৰাতিপুৱাৰ পৰা আমাৰ জাতীয় পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি আমাৰ সংগঠনৰ পতাকা উত্তোলন কৰাৰ পিছত আমাৰ মনোঋষিৰ প্ৰতিমূৰ্তি মাল্যাৰ্পণ কৰাৰ পিছত আমাৰ কাৰ্যসূচীবিলাক আমাৰ বৰ্ণাঢ্য কাৰ্যসূচীবিলাক আৰম্ভণি হ'ব। তাত আমাৰ বাইক ৰেলী আছে। যদি বতৰ অনুকূল হয়, ভাল হয়, আমি বাইক ৰেলীটো কৰিম বৃহৎ আকাৰে। আমি বঙাইগাঁৱত ইয়াৰ আগতে 1000ৰ ওপৰত বাইক লৈ ৰেলী কৰিছোঁ। কিন্তু যদি ক্লাইমেট যদি বতৰটো যদি বেয়া হয়, তেনেহ'লেতো আমি কৰিব নোৱাৰিম, এইটো কেঞ্চেল কৰিম। যি হওক, তাৰপিছত আমাৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা আমাৰ ডেলিগেটছ আহিব। আমাৰ 1000ৰ ওপৰত ডেলিগেটছ অহাৰ কথা আছে। কালি আমি ইয়াতে ডেলিগেট মিটিং কৰিম। তাৰপিছত আমাৰ অ'পেন ছেশ্যন হ'ব, খোৱা দোৱাৰ ব্যৱস্থা কৰা আছে। তাৰপিছত এইটোৰ পিছত আমাৰ ৰাতিত আমাৰ 2দিনীয়া এটা সাংস্কৃতিক অনুষ্ঠান আমি পাতিবলৈ গৈ আছোঁ আমাৰ অল্ড কলনী ৰেলৱে স্কুল ফিল্ডত। তো গতিকে আমাৰ প্ৰগ্ৰামত বাহিৰৰ পৰা আমাৰ সুদূৰ কলকাতাৰ পৰা আমন্ত্ৰিত অতিথি আহিব, আমাৰ ছিংগাৰ আহিব। তাৰ পৰা প্ৰথম দিনা 20 তাৰিখ আমাৰ থাকিব মেখলা দাসগুপ্ত প্লেবেক ছিংগাৰ। 21 তাৰিখ আৰু আমি সিদিনাখন আমাৰ বিভিন্ন ঠাইৰ পৰা অহা নিমন্ত্ৰিত অতিথি প্লাছ আমাৰ বঙাইগাঁৱৰ বিশিষ্ট ব্যক্তিসকলক আমি ফেলিচিটেট কৰিম, তাতে সম্বৰ্ধনা জ্ঞাপন কৰিম। আৰু লগতে 20 এপ্ৰিলত আমাৰ ষ্টাৰ্টিংটো হ'ব 500 জন মহিলা দি পেলাই আমাৰ অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ, আমাৰ অসমৰ জাতীয় সংগীত। লগতে থাকিব আমাৰ ভূপেন হাজৰিকাৰ 100 বছৰ পূৰ্তি উপলক্ষে মানুষের জন্য আমাৰ পৰিৱেশন কৰিব 500 জন মহিলা। তাৰপিছত আমাৰ সুদূৰ কলকাতাৰ পৰা আগত মেখলা দাসগুপ্ত প্লেবেক ছিংগাৰ। দ্বিতীয় দিনাখন এই আমাৰ মহিলা গ্ৰুপে 500 জন মহিলাই জাতীয় সংগীত পৰিৱেশন কৰিব আৰু লগতে আমাৰ মায়াবিনী গীতখন পৰিৱেশন কৰিব। আৰু তাৰপিছত আমাৰ সুদূৰ কলকাতাৰ পৰাই সাৰেগামা খ্যাত শিল্পী ৰিয়া দত্ত আৰু পিছত সুৰজিত বন্ধুৰা বেণ্ড পৰিৱেশন কৰিব তাৰ সংগীত অনুষ্ঠান। আমি আপোনালোকৰ চেনেলৰ মাধ্যমেদি অসমৰ বসবাসকাৰী সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানুহক আমি আমন্ত্ৰণ কৰিছোঁ আমাৰ এই প্ৰগ্ৰামত যাতে দলে দলে আহি যোগদান কৰে আৰু আমাৰ প্ৰগ্ৰামটো যাতে আমি সফলভাৱে মানে উদযাপন কৰিব পাৰোঁ, তাত যাতে আশীৰ্বাদ